চৰ্চাবাৰীত আজি ৰাইজে মিলি কৰম পৰৱ ইয়াত আয়োজন কৰিছে আৰু আমি সকলোৱে জানো যে চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ হৃদয়ৰ এই অনুষ্ঠান য'ত ৰাইজে কৰম দেৱতাৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰে যাতে ভৱিষ্যতে সমাজলৈ শান্তি আহে, সমন্বয় আহে, লগতে সমৃদ্ধি আহে। আমি কৃষিপ্ৰধান এটা জাতি, আমাৰ কৃষি শস্য যাতে চামলা হৈ থাকে, পোক পৰুৱাই যাতে আক্ৰমণ কৰিব নোৱাৰে, আমাৰ সমাজৰ কোনো মানুহৰ যাতে বেমাৰ আজাৰ নহয়, চাহ বাগিচাসমূহত ভালকৈ চাহ উৎপাদন হয়, চাহ বাগানতো যাতে কোনো ধৰণৰ বেমাৰ আজাৰ নহয়, তাৰ লগে সকলো পৰিয়াল যাতে সুখে শান্তিৰে সমন্বয় আৰু সমৃদ্ধিৰে সকলোৱে থাকিব পাৰে, জীয়াই থাকিব পাৰে, তাৰ কাৰণে আমি সকলোৱে আজি এই বিশেষ দিনটোত কৰম দেৱতাৰ চৰণত সেৱা নিবেদন কৰি আমি ৰাইজ অসমৰ প্ৰতিগৰাকী মানুহৰ প্ৰতি যাতে তেখেতে আশীৰ্বাদ দিয়ে, যাতে আমাৰ যিখন সমাজ এইখন সমাজ সুন্দৰ হৈ উঠে, ফলে ফুলে শস্য চামলা হয় আৰু যাতে আমি সকলোৱে সমন্বয়েৰে আমি সমাজখন আগবঢ়াই লৈ যাব পাৰোঁ। সমাজৰ পৰা অসূয়া অপ্ৰীতি অনীতি হিংসা দেশ এইবোৰ যাতে নাইকিয়া হৈ আমি মানৱ প্ৰেমেৰে মানৱতাৰে সকলোৱে যাতে আমি সমাজখনক সৰ্বাংগ সুন্দৰকৈ গঢ়িব পাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।